পৌৰসভাই এখন দোকান কোঠালিৰ পৰা বিগত 11 বছৰ ধৰি বঞ্চিত কৰি ৰাখিলে এজন ক্ষুদ্ৰ ব্যৱসায়ী। কোঠালি নিদিয়াকৈ বছৰৰ পিছত বছৰ ধৰি আদায় কৰিলে ভাড়া। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত। বিগত প্ৰায় 50 বছৰ ধৰি বিলাসীপাৰা বজাৰত ৰঘু বৰ্মন নামৰ এজন ব্যৱসায়ীয়ে শুকান মাছৰ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছিল। মাছ বজাৰত থকা গৃহটো যথেষ্ট পুৰণি হোৱাত যোৱা 2014 চনতে গৃহটো পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। সেইমতে ব্যৱসায়ীসকলক জাননী জাৰি কৰি গৃহটো ভাঙি নি নতুনকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। তেতিয়াৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীজনে পদপথত দোকান খুলি ব্যৱসায় আৰম্ভ কৰে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত পুৰণিৰ লগতে অইন 4জনৰ নামত কোঠালি আবণ্টন দি ব্যৱসায় কৰিবলৈ দিয়ে। পিছত দৰিদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঘু বৰ্মনক কোঠালিৰ পৰা বঞ্চিত কৰে। অকল এয়াই নহয়, দোকানৰ বাবে কোঠালি নিদিয়াকৈ পৌৰসভাখনে ক্ষুদ্ৰ ব্যৱসায়ীজনৰ পৰা বছৰৰ পিছত বছৰ ধৰি কোঠালিৰ বাবদ ভাড়া নিয়মিতভাৱে আদায় কৰি আহিছে। এই সন্দৰ্ভত জিলা আয়ুক্তক অভিযোগ কৰাত ভাড়া লোৱা বন্ধ কৰি এটা তেনেই সৰু কোঠালি আবণ্টন দিব বুলি পৌৰসভাৰ পৰা জানিবলৈ দিছে। যিটো কোঠালিত তেওঁৰ দোকানৰ বাবে পৰ্যাপ্ত নহয়। ক্ষুদ্ৰ ব্যৱসায়ীজনে ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে। আমি বিলাসীপাৰা দোকানদার বহুদিনৰ পৰা দোকান কৰি আছো। আজি প্ৰায় 50 বছৰ হ'ল মোৰ দোকানটো কৰি থাকাত। আজি 11 বছৰৰ নিচিনা হ'ল টাউন কমিটি মোক ভাঙি দিছে, এতিয়ালৈকে দোকান দিয়া নাই। মোক দোকান দিব বুলি কৈছিল, পিছত দোকান ঘৰ হোৱাৰ পিছত তথাপি বেলেগ মানুহক দিছে, মোক দিয়া নাই। আপুনি দোকান ভাড়া দি আছিলে? মই দোকান ভাড়া দি আছো। দোকান ভাঙি দিয়াৰ পাছতো দোকান ভাড়া দি আছে? দোকান ভাঙি দিয়াৰ পিছতো এতিয়ালৈকে মোৰ ভাড়া লৈ আছে, তথাপি মোৰ দোকান দিয়া নাই। এতিয়া আপোনাক দোকান দিয়া নাই? দিয়া নাই স্যাৰ। এতিয়া কি জনাব চৰকাৰক? কি জনাব? চৰকাৰে যাতে মোক দোকানখন কৰিবলৈ দিয়ে, দোকানটো যাতে মোৰ পাব লাগে। মোৰ ল'ৰা ছোৱালী খুব কষ্ট চলি আছে, মই দোকানখন মোৰ লাগে। মই চিভিল ডিচিৰ অতে গৈছোঁ, তথাপি মই দোকানখন পোৱা নাই। সৰু এটা দোকান দিছে, সেইখনৰ দোকানখন মোৰ নচলে। মোৰ ভাই ৰঘুৰঞ্জন বৰ্মনৰ এটা দোকান আছিল, আজি 50 বছৰ ধৰি দোকানটো কৰি খাই আছে। আজি 11 বছৰ হ'ল মিউনিচিপালিটি বোৰ্ডে নটিচ দি ভাঙি পেলাই দোকানটো ভাঙি দিছে। আজি দিম কালি দিম বুলি কৈ এতিয়াও ঘূৰাই আছে, কিন্তু এই 11 বছৰ কণ্টিনিউ তেওঁলোকে ভাড়া যিটো টেক্স লৈ আছে। আজি 11 বছৰত তেওঁ 40 লাখ টকা লছখিনি মিউনিচিপালিটি বোৰ্ড দিবলৈ 40 লাখ টকা। এইটো মোৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীচৰণত কৰুণ নিবেদন জনালোঁ, তেওঁ যাতে আমাৰ দুখীয়াক ন্যায় দিয়ে। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি।